মাৰ্ঘেৰিটাত বানপীড়িতলৈ খাদ্য সামগ্ৰী প্ৰদান সদৌ অসম ভোজপুৰী পৰিষদৰ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ দাবী। আমি হেভি পাতি আছো ৰ'ব এতিয়া হেৰি কৰি লওঁ ৰ'ব যিবিলাকে পোৱা নাই সেইবিলাক বুজি নাপাব, কিন্তু যাৰ ঘৰত পানী সোমাইছে, ধনী হওক, দুখীয়া হওক, গৰীব হওক, অমিৰ হওক, যাৰ ঘৰত সোমাই সিয়ে বুজি পায় যে কিমান কষ্ট হয়, ল'ৰা ছোৱালী কিমান কষ্ট পাই আছে। এইটো অলপ আমিতো চব দূৰ কৰিব নোৱাৰোঁ, তথাপিও অকণমান সহায় আমি সদৌ অসম ভোজপুৰী ফালৰ পৰা কৰিবলৈ। সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে আজি মাৰ্ঘেৰিটাৰ সম জিলাৰ অন্তৰ্গত বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা বহুকেইটা বানপীড়িত পৰিয়াললৈ খাদ্য সামগ্ৰী প্ৰদান কৰে। সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত এই কাৰ্যসূচী গ্ৰহণ কৰে। বানৰ বাবে নিজৰ ঘৰখন এৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ দুৰ্ভগীয়া লোকসকলৰ কাষত উপস্থিত হৈ কৈলাশ কুমাৰ গুপ্তাসহ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি পৱন চৌধুৰী, কাৰ্যকৰী সভাপতি মহেশ শ্বাহ, মাৰ্ঘেৰিটা স্থানীয় যুৱ ব্যৱসায়ী বিতুপন চেতিয়াসহ ভোজপুৰী পৰিষদৰ এটা প্ৰতিনিধিৰ দলে বানপীড়িতসকলৰ খবৰ খাতি লোৱাৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰে। সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ গুপ্তাই অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈকো অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনালে বানপীড়িতসকলে। চিয়া আৰু মুড়ি তাৰপিছত আৰু কি দিছে, পানী গছোৱা, পানী বান হৈছে আৰু অসুবিধা হৈছে, অহা যোৱা ওলোৱা সোমোৱা, সেইটো কাৰণে আপোনালোকে অলপমান ভোজপুৰী হেৰিয়াৰ পৰা মানে সুবিধা দিছেহি আৰু অকণ খন্তেক আহি আপোনালোকে এইখিনি দিয়াৰ বাবে ধন্যবাদ। প্ৰশাসনৰ তৰফৰ পৰা আপোনালোকে কেনেধৰণৰ সুবিধা পাইছে? প্ৰশাসনৰ তৰফৰ পৰা আমি মানে সেনেকুৱা নাই, এতিয়া সুবিধা নাই পোৱা, এই বানটোত একো নাই পোৱা। মোৰ নাম শ্ৰীমতী বিন্তা গগৈ, মই লংকাদ্বীপ গাঁৱৰ এগৰাকী মহিলা। আমাৰ ইয়াত আজি পানী বান হোৱা দেখি আমাৰ ইয়াত ভোজপুৰী পৰিষদৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ছাৰে আহি আমাৰ এই লংকাদ্বীপ গাঁৱৰ মানুহখিনিক মুড়ি, চিৰা আৰু পানী বটল, চাবোন আৰু ডেটল চাবোনেৰে আমাক বহুতখিনি উপকৃত কৰিছেহি। ইয়াকে আমি বহুতখিনি মানে আনন্দিত হৈছোঁ। ছাৰলৈ আমাৰ লংকাদ্বীপ গাঁৱৰ হৈ গোটেইখিনিয়ে ছাৰক মানে হেৰি বস্তু দিবলৈ বাবে আমাক বস্তু দিছে যে, সেইকাৰণে ছাৰলৈ আমাৰ ধন্যবাদ থাকিল। ইয়াকে কৈ মোৰ সামৰণি মাৰিছোঁ। অসম ভিত্তিত আমাৰ ভোজপুৰীসকলৰ ফালৰ পৰা মানে আহিছে, আমাৰ ওপৰৰ ফালৰ পৰা মানে যিবিলাক আঁচনি লৈ আমাৰ যিবিলাক মানে লংকাদ্বীপ এৰিয়া হৈ মানে বা আমাৰ ভিতৰুৱা এৰিয়া হৈ যিবোৰ বানগ্ৰস্ত কিছুমান মানে অলপ বিপদত পৰাৰ কাৰণে, কিছুমান উদ্ধাৰৰ কাৰণে বা কিবা সহায় সুযোগৰ কাৰণে এই আগবঢ়াব আহিছে, তাকে আমি বৰ ভাল পাইছোঁ। এনেকুৱা সকলোৱে যদি আমাক সহায় সুযোগ কৰি থাকে আগলৈকে, নিশ্চয় আমি আনন্দিত হ'ম। আৰু যাতে এই আলিবিলাক আজিলৈকে আমাৰ ইমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে, আমি ইয়াতকৈ যদি উন্নতিত যাব পাৰোঁ বা তেওঁলোকে বোলে অলপ উন্নতিৰ পঠিয়াব পাৰে, আমাৰ এইখিনি আৰু ভাল পাওঁ। তাৰপিছত কি হয় মানে এনেকুৱা ধৰণৰ যে চিৰদিনৰ কাৰণে তেওঁলোকে যাতে যেনে ভালকৈ এতিয়া চলি আছে, আমাৰো তেনেকুৱা ভাল লাগে, আমাকো তেওঁলোকে যেনে এনে চলাই থাকিব পাৰে, সেইটোৱে বহুত ধন্যবাদ। অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা আমি অকণমান সকাহ দিবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি আজি ইয়াত যিটো আমি দেখিলোঁ, বাঁহবাৰী আৰু আমাৰ দিহিংপুৰীয়াৰ মানুহবিলাক ইয়াতে কমচে কম 60জন পৰিয়াল ইয়াত আছে। মাকুমকিলা আমি গৈছিলোঁ, তাতো 16 বা 20টা পৰিয়ালক আমি অকণমান সহায় কৰিলোঁ।
কিন্তু তেওঁলোকৰ দুখবিলাক চাই কিনে মনতো দুখ হৈছে। আমি তেওঁলোকৰ প্ৰত্যেক যিটো সুবিধা তেওঁলোকে পাব লাগে সেইটোতো আমি কৰিব নোৱাৰোঁ। তথাপিও সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা অকণমান সকাহ দিবলৈ আমি চেষ্টা কৰিলোঁ। আৰু চৰকাৰক আমি এটা অনুৰোধ জনাবলৈ বিচাৰিছোঁ যে আমি প্ৰত্যেক বছৰতে আমি এই দেখা পাওঁ, এই দুৰ্যোগটো আমি দেখা পাওঁ। আৰু আমি আগৰ পৰা সদৌ অসম ভোজপুৰী পৰিষদে আগৰ পৰা এইটো বাৰম্বাৰ এটা ডিমাণ্ড দি আহিছে চৰকাৰক যে অসমৰ বানপানীটো এইটো ৰাষ্ট্ৰীয় আপদা বুলি ঘোষণা কৰিব লাগে আৰু অস্থায়ী সমাধান হ'ব লাগে। প্ৰত্যেক বছৰে বান্ধ বনোৱাৰ নামত যিটো চৰকাৰে খৰচ কৰি আছে সেইটো নকৰি তেওঁলোকে একেবাৰে মানে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে ভালদৰে পাৰ্মানেণ্ট সলিউশ্যন এটা বিচাৰিব লাগে, যাতে প্ৰত্যেক বছৰতে গাঁৱে গাঁৱে বিঘা বিঘা মাটি আমাৰ গুচি যায় নদীত। আমি কালি দেখিছোঁ আমি আমাৰ এই আমাৰ প্ৰত্যেকফালে কমচে কম আজি অসমত কমেও 15টা ডিষ্ট্ৰিক্ট এফেক্টেড হৈ আছে। এই 15টা ডিষ্ট্ৰিক্টৰ কমেও কমচে কম কিমান হাজাৰ হাজাৰ বিঘা মাটি প্ৰত্যেক বছৰে নদীত গৈ আছে। সেইটোতো চৰকাৰে কিভাৱে লৈ আছে আমি বুজি পোৱা নাই, কিন্তু চৰকাৰক আমি বাৰে বাৰে ডিমাণ্ড দি আছোঁ যে এইটো অস্থায়ী সমাধান হ'ব লাগে, যাতে প্ৰত্যেক বছৰতে মানুহ লোকচান, আমাৰ ছাগলী গৰু কিমান লোকচান হৈ আছে, মানুহবিলাকৰ লোকচান হৈছে, মাটি লোকচান হৈ আছে, এইবিলাকক ৰক্ষা পাব লাগে। আৰু চবচে ডাঙৰ কথা, মানুহবিলাক কষ্ট পাই আছে। ঘৰ এৰি তেওঁলোকে যেতিয়া ৰিলিফ কেম্পত আহে তেওঁলোকে বহুত কষ্ট পাই আছে। এই কষ্টটো চাই কিনে আমিও কষ্ট পাই আছোঁ। সেইকাৰণে চৰকাৰক আমি দাবী জনাইছোঁ যে এই বানপানীৰ যিটো সমস্যাটো হৈ আছে প্ৰত্যেক বছৰে হৈ আছে, ইয়াৰ অস্থায়ী সমাধান হ'ব লাগে। ধন্যবাদ।